নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ পিভি ছাৰৰ ক্লাছৰ অন্য এটি ভিডিঅ'লৈ। আজি এই ভিডিঅ'টোত আমি ভাৰতৰ প্ৰাচীন সভ্যতাৰ বিষয়ে আলোচনা কৰিব গৈ আছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু নিশ্চয় উপকৃত হ'ব পাৰিব। পিছে দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰি দিয়া যাওক। আজিৰ প্ৰথমটো প্ৰশ্ন, ভীমবেটকা কিহৰ বাবে বিখ্যাত? ভীমবেটকা ইজ ফেমাছ ফৰ ৰক পেইণ্টিং, কেভ, টেম্পল, এগ্ৰিকালচাৰ। এইটোৰ শুদ্ধ উত্তৰটো কি হ'ব? এইটোৰ শুদ্ধ উত্তৰটো হৈছে শিলত অংকিত চিত্ৰ। অপশ্যন এ হৈছে কাৰেক্ট এনচাৰ। ভীমবেটকা বৰ্তমান আছে মধ্যপ্ৰদেশত আৰু ভীমবেটকাৰ কি দেখা পোৱা যায়? শিলত অংকিত চিত্ৰবোৰ দেখা পোৱা যায়। তাৰ পিছৰটো প্ৰশ্ন 2 নম্বৰ, মানুহে পোনপ্ৰথমে কি ধাতু ব্যৱহাৰ কৰিছিল? হুইচ মেটেল ৱাজ ফাৰ্ষ্ট ইউজড বাই মেন? এইটো এনচাৰটো কি হ'ব? এইটোৰ এনচাৰটো হৈছে অপশ্যন বি হৈছে কাৰেক্ট এনচাৰ, কপাৰ বা তাম। সম্ভৱতঃ 4000 খ্ৰীষ্টপূৰ্বত তাম ধাতুৰ আৱিষ্কাৰ হৈছিল। তাৰ পিছৰটো প্ৰশ্ন 3 নম্বৰ, মানুহৰ অস্তিত্বৰ প্ৰথম প্ৰমাণ ক'ত পোৱা গৈছিল? হুৱেৰ ইজ দ্য ফাৰ্ষ্ট এভিডেন্স অফ হিউমেন ফাউণ্ড? অৰ্থাৎ মানুহৰ সেই সভ্যতাত যে মানুহ বসবাস কৰিছিল এইটোৰ প্ৰথমটো প্ৰমাণ ক'ত পোৱা গৈছিল? এইটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হৈছে কাৰেক্ট এনচাৰ, নৰ্মদা ভেলী। নৰ্মদা ভেলী মধ্যপ্ৰদেশৰ পশ্চিম নৰ্মদা অঞ্চলত মানুহৰ অস্তিত্বৰ প্ৰথম প্ৰমাণ পোৱা গৈছিল। তাৰ পিছৰটো প্ৰশ্ন 4 নম্বৰ, প্ৰথম পোহনীয়া জন্তু কি আছিল? হোৱাট ইজ দ্য ফাৰ্ষ্ট ডমেষ্টিকেটেড এনিমেল? এইটোৰ এনচাৰটো কি হ'ব? এইটোৰ এনচাৰটো হৈছে অপশ্যন ডি, ডগ হৈছে কাৰেক্ট এনচাৰ, অৰ্থাৎ কুকুৰ আছিল প্ৰথম পোহনীয়া জন্তু। তাৰ পিছৰটো প্ৰশ্ন 5 নম্বৰ, পাষাণ যুগৰ লোকসকলৰ প্ৰধান বৃত্তি কি আছিল? হোৱাট ৱাজ দ্য মেইন অকুপেশ্যন অফ পিলিঅ'লিথিক পিপুল? পিলিঅ'লিথিক পিপুল অৰ্থাৎ মানুহসকলৰ প্ৰধান বৃত্তি কি আছিল? অৰ্থাৎ কিহৰ জৰিয়তে তেওঁলোকে নিজৰ খাদ্য সংগ্ৰহ কৰিছিল? এইটোৰ এনচাৰটো হৈছে অপশ্যন এ হৈছে কাৰেক্ট এনচাৰ, চিকাৰ। তেওঁলোকৰ প্ৰধান বৃত্তি আছিল চিকাৰ। চিকাৰ কৰিয়ে তেওঁলোকে নিজৰ ভোজন কৰিছিল। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো যদি ভাল পাই আছে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰিব আৰু আপোনালোকে যদি আমাৰ এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। আগন্তুক আহিবলগীয়া পৰীক্ষাসমূহত আপোনালোকে এই চেনেলৰ জৰিয়তে নিশ্চয় সহযোগ পাব। তাৰ পিছৰটো প্ৰশ্ন, কোন ঠাইত পোৰা ছাগলী আৰু মানৱ শৰীৰৰ অৱশিষ্টৰ প্ৰমাণ পোৱা গৈছিল? ইন হুইচ প্লেচ ৱাজ দ্য এভিডেন্স অফ বাৰ্নিং গডছ এণ্ড হিউমেন বডিজ ফাউণ্ড? এইটো এনচাৰটো কি? এইটোৰ এনচাৰটো হৈছে অপশ্যন বি হৈছে কাৰেক্ট এনচাৰ, অৰ্থাৎ মেহৰগড়। মেহৰগড়ত প্ৰথমতে পোৰা ছাগলী আৰু মানৱ শৰীৰৰ অৱশিষ্ট পোৱা যায়। বুৰ্জ হোমত কুকুৰ আৰু মানুহৰ মৃতদেহৰ অৱশিষ্টও উদ্ধাৰ হৈছিল। তাৰ পিছৰটো প্ৰশ্ন, সিন্ধু উপত্যকা সভ্যতাত আৱিষ্কাৰ হোৱা প্ৰথম নগৰখন কি আছিল? হোৱাট ৱাজ দ্য ফাৰ্ষ্ট চিটি ডিছকভাৰ্ড ইন ইণ্ডাছ ভেলী চিভিলাইজেশ্যন? এইটো এনচাৰটো কি? অৰ্থাৎ সিন্ধু উপত্যকাত সভ্যতাত আৱিষ্কাৰ হোৱা প্ৰথম নগৰখনৰ নাম কি আছিল? এইটোৰ এনচাৰটো হৈছে হৰপ্পা হৈছে কাৰেক্ট এনচাৰ। হৰপ্পা প্ৰথমতে আৱিষ্কাৰ হৈছিল। কিমান চনত আৱিষ্কাৰ হৈছিল হৰপ্পা? 1921 অৰ্থাৎ 1921 চনত দয়াৰাম চাহিনীয়ে হৰপ্পাৰ আৱিষ্কাৰ কৰিছিল বুলি কোৱা হয়। তাৰ পিছৰটো প্ৰশ্ন, হৰপ্পা সভ্যতাৰ সময়সীমা কিমান? দ্য টাইম পিৰিয়ড অফ হৰপ্পান চিভিলাইজেশ্যন। হৰপ্পাৰ সভ্যতাৰ সময়সীমা কিমান? হৰপ্পা সভ্যতাৰ সময়সীমা অপশ্যন ডি হৈছে ইয়াৰ শুদ্ধ উত্তৰ। 3300 BC-ৰ পৰা 1300 BC-লৈকে হৈছে হৰপ্পা সভ্যতাৰ সময়সীমা বুলি কোৱা হয়। তাৰ পিছৰটো প্ৰশ্ন 9 নম্বৰ, সিন্ধু উপত্যকা সভ্যতাত কোনটো যুগৰ বৰ্ণনা কৰা হৈছে? দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ৱাজ এ ডেছ চিভিলাইজেশ্যন। এইটোৰ এনচাৰটো কি? এইটোৰ এনচাৰটো হৈছে সিন্ধু উপত্যকা সভ্যতাৰ অৰ্থাৎ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনক কি যুগ বুলি কোৱা হয়? এইটো হৈছে অপশ্যন এ হৈছে কাৰেক্ট এনচাৰ, ব্ৰঞ্জৰ যুগ বুলি কোৱা হয়। তাৰ পিছৰটো প্ৰশ্ন, হৰপ্পা কোন নদীৰ পাৰত অৱস্থিত? হৰপ্পা ইজ চিটুৱেটেড অন দ্য বেংক অফ দি ৰাইভাৰ। এইটো এনচাৰটো কি হ'ব? হৰপ্পা কোন নদীৰ পাৰত অৱস্থিত? এইটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হৈছে শুদ্ধ উত্তৰ, ৰবি। তাৰ পিছৰটো প্ৰশ্ন 11 নম্বৰ, সিন্ধু উপত্যকা সভ্যতাত বিশাল স্নানাগাৰ কোন ঠাইত আৱিষ্কৃত হৈছিল? দ্য ইন ইণ্ডাছ ভেলী চিভিলাইজেশ্যন দ্য গ্ৰেট বাথ ৱাজ ফাউণ্ড এট।
এইটোৰ এনচাৰটো কি হ'ব এইটোৰ এনচাৰটো হৈছে অপশ্যন চি মহেঞ্জোদাৰো হৈছে কাৰেক্ট এনচাৰ মহেঞ্জোদাৰো গ্ৰেট বাউথ পোৱা গৈছিল অৰ্থাৎ স্নানাগাৰ পোৱা গৈছিল বৰ্তমান ইয়াৰ অৱশিষ্ট পাকিস্তানৰ হিন্দু অঞ্চলত অৱস্থিত তাৰ পিছৰটো প্ৰশ্ন 12 নম্বৰ মহেঞ্জোদাৰো কোনে উদ্ধাৰ কৰিছিল হু ডিস্কভাৰ্ড দ্য সাইট মহেঞ্জোদাৰো কোনে উদ্ধাৰ কৰিছিল বা কোনে আৱিষ্কাৰ কৰিছিল এইটোৰ এনচাৰটো হৈছে আৰ.ডি. বেনাৰ্জী হৈছে কাৰেক্ট এনচাৰ এতিয়া ইয়াৰ লগত এটা প্ৰশ্ন যে মহেঞ্জোদাৰো কিমান চনত উদ্ধাৰ হৈছিল সেইটো হৈছে 1922 চনত মনত ৰাখিব এই কথাটো আৰু ইয়াৰ লগত আৰু এটা কথা যে 1980 চনত কি কৰা হৈছিল মহেঞ্জোদাৰোক ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে ঘোষণা কৰা হৈছিল এইটো এটা বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন তাৰ পিছৰটো প্ৰশ্ন 13 নম্বৰ মহেঞ্জোদাৰোৰ স্থানীয় নাম কি হোৱাট ইজ দ্য লোকেল নেম অফ মহেঞ্জোদাৰো অৰ্থাৎ মহেঞ্জোদাৰো কি বুলিও জনা যায় এইটো এনচাৰটো হৈছে মাউণ্ট অফ ডেড অৰ্থাৎ মৃতকৰ টিলা বুলিও জনা যায় অপশ্যন এ হৈছে কাৰেক্ট এনচাৰ মহেঞ্জোদাৰোক মৃতকৰ টিলা বুলিও জনা যায় তাৰ পিছৰটো প্ৰশ্ন ব্ৰঞ্জৰ নৰ্তকী আৰু দাঢ়ি থকা বুঢ়াৰ বিখ্যাত মূৰ্তি কোন ঠাইত আৱিষ্কৃত হৈছিল দ্য ফেমাছ ব্ৰঞ্জ ফিগাৰ ডেন্সিং গাৰ্ল এণ্ড ষ্টেচু অফ বিয়াৰ্ডেড অল্ড মেন আৰ ফাউণ্ড ইন চিত্ৰত দেখা মতে এই দুটা বস্তু আচলতে কোন ঠাইত আৱিষ্কৃত হৈছিল এইটোৰ এনচাৰটো হৈছে অপশ্যন বি মহেঞ্জোদাৰোত আৱিষ্কৃত হৈছিল ইয়াৰ লগতে পশুপতি ফলকখনো মহেঞ্জোদাৰোতেই আৱিষ্কৃত হৈছিল তাৰপিছত আচলতে পোৱা গৈছিল এই ঠাইত তাৰপিছৰটো প্ৰশ্ন হৰপ্পা সভ্যতাত তলৰ কোনটো ধাতু পোৱা নাযায় হুইচ মেটেল ইজ নট ফাউণ্ড ইন হৰপ্পান চিভিলাইজেশ্যন এইটোৰ এনচাৰটো কি হ'ব এইটোৰ এনচাৰটো হৈছে আইৰণ লু ধাতু হৰপ্পা সভ্যতাত পোৱা নাযায় আৰু হৰপ্পা সভ্যতাটো কিহৰ সভ্যতা আছিল সেইটো অলপ আগতে কৈ দিছিলোঁ হৰপ্পা সভ্যতাটো আছিল ব্ৰঞ্জৰ যুগ তাৰপিছৰটো প্ৰশ্ন ভাৰতৰ হিন্দু উপত্যকা সভ্যতাৰ সৰ্ববৃহৎ ঠাই কোনখন লাৰ্জেষ্ট ছাইট অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ইন ইণ্ডিয়া এইটো এনচাৰটো কি অৰ্থাৎ ভাৰতত থকা হিন্দু উপত্যকা সভ্যতাৰ সৰ্ববৃহৎ ঠাই কোনখন এইটো এনচাৰটো হৈছে অপশ্যন ডি ৰাখিগড়ি হৈছে কাৰেক্ট এনচাৰ যদি ভাৰতৰ কথা সুধিছে তেতিয়া ৰাখিগড়ি হ'ব আৰু যদি একেবাৰে অল অভাৰ দ্য ৱৰ্ল্ডৰ সোধে যে বিশ্বৰ ভিতৰত কোনটো সেইটো হৈছে মহেঞ্জোদাৰো বৰ্তমান ক'ত অৱস্থিত মহেঞ্জোদাৰো বৰ্তমান পাকিস্তানত অৱস্থিত মহেঞ্জোদাৰো হৈছে লাৰ্জেষ্ট ৱৰ্ল্ডৰ ভিতৰত আৰু ইণ্ডিয়াৰ ভিতৰত যদি সোধা যায় তেতিয়া এইটো এনচাৰটো হৈছে ৰাখিগড়ি তাৰপিছৰটো প্ৰশ্ন পশুপতি ফলকত তলৰ কোনবিধ প্ৰাণীৰ চিত্ৰ পোৱা নাযায় হুইচ এনিমেল ফিগাৰ ৱাজ নট ফাউণ্ড এৰাউণ্ড পশুপতি এইটো এনচাৰটো কি হ'ব এইটোৰ এনচাৰটো হৈছে অপশ্যন এ হৈছে কাৰেক্ট এনচাৰ লায়নৰ চিত্ৰ আচলতে পশুপতি ফলকখনত চোৱা নাযায় তোমালোকে নিশ্চয় দেখিব পাই আছে ইয়াতে এই চিত্ৰটোত পশুপতি জীৱ জন্তুৰ দেৱতা হিচাপে পৰিচিত আছিল এই ফলকখনৰ আসনত যে মানুহজনৰ সন্মুখত দুটা ছাগলীৰ চিত্ৰও পোৱা যায় তাৰপিছৰটো প্ৰশ্ন মহেঞ্জোদাৰো কোন নদীৰ পাৰত অৱস্থিত মহেঞ্জোদাৰো ইজ চিটুৱেটেড অন দ্য বেংক অফ হুইচ ৰাইভাৰ অলপ আগতে কৈ দিছিলোঁ যে হৰপ্পা কোন নদীৰ পাৰত অৱস্থিত এতিয়া প্ৰশ্ন আহিল যে মহেঞ্জোদাৰো কোন নদীৰ পাৰত অৱস্থিত এইটো এনচাৰটো কি মহেঞ্জোদাৰো হিন্দু নদীৰ পাৰত অৱস্থিত আপোনালোকে কমেণ্ট কৰি জনাওক যে হৰপ্পা কোনটো নদীৰ পাৰত অৱস্থিত আছিল অলপ আগতে কৈ দিছিলোঁ তাৰপিছৰটো প্ৰশ্ন হিন্দু উপত্যকা সভ্যতাৰ লোকসকলে কাক আৰাধনা কৰিছিল টু হুম দ্য পিপুল অফ দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ৱৰ্শ্বিপ এইটো এনচাৰটো কি হ'ব যে হিন্দু উপত্যকা সভ্যতাৰ লোকসকলে কাক আৰাধনা কৰিছিল এইটো এনচাৰটো হৈছে অপশ্যন চি পশুপতি শিৱা হৈছে কাৰেক্ট এনচাৰ হিন্দু উপত্যকা সভ্যতাৰ কথা সুধিছে সেইকাৰণে পশুপতি শিৱা হৈছে এনচাৰ আৰু যদি হৰপ্পা সভ্যতাৰ কথা সুধিলেহেঁতেন তেতিয়া হৰপ্পা সভ্যতাত এই মাদাৰ গডেছ আৰু পশুপতি শিৱা দুয়োজনকেই আচলতে আৰাধনা কৰিছিল তাৰপিছৰটো প্ৰশ্ন 20 নম্বৰ কোনখন বেদ আটাইতকৈ পুৰণি হুইচ ওৱান ইজ দ্য অল্ডেষ্ট বেদা এইটো এনচাৰটো কি হ'ব আটাইতকৈ পুৰণি বেদখনৰ নাম কি এইটো এনচাৰটো হৈছে অপশ্যন ডি ঋগবেদ আচলতে এইটো এটা বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন তাৰপিছৰটো প্ৰশ্ন কোনখন বেদত গায়ত্ৰী মন্ত্ৰৰ উল্লেখ পোৱা যায় ইন হুইচ বেদা গায়ত্ৰী মন্ত্ৰ ৱাজ মেনশ্যনড এইটো এনচাৰটো কি হ'ব যে বিখ্যাত গায়ত্ৰী মন্ত্ৰ কোনখন বেদত উল্লেখ কৰা আছে এইটো এনচাৰটো হৈছে
ঋগ্বেদ অপশ্যন ডি হৈছে কাৰেক্ট এনচাৰ ঋগ্বেদ হৈছে শুদ্ধ উত্তৰ আৰু ঋগ্বেদৰ তৃতীয় মণ্ডলত গায়ত্ৰী মন্ত্ৰ আছে ঋষি বিশ্বামিত্ৰই এই মন্ত্ৰ ৰচনা কৰিছিল তাৰ পিছৰটো প্ৰশ্ন কোনখন বেদত বলিদানৰ নিয়মাৱলীৰ উল্লেখ আছে ইন হুইচ বেদা কণ্টেইনছ ছেক্ৰিফিচিয়েল ফৰ্মুলা এইটো এনচাৰটো কি এইটোৰ এনচাৰটো হৈছে অপশ্যন বি হৈছে কাৰেক্ট এনচাৰ যজুৰ্বেদা হৈছে শুদ্ধ উত্তৰ বলিদানৰ নিয়মাৱলীসমূহ যজুৰ্বেদত অৰ্থাৎ যজুৰ্বেদত আছে তাৰ পিছৰটো প্ৰশ্ন সাংগীতিক ৰূপত ৰচনা কৰা একমাত্ৰ বেদ কোনখন হুইচ ওৱান ইজ দ্য অনলি বেদা টু হেভ বিন ৰিটাৰ্ণেড মিউজিকেলি এইটো এনচাৰটো কি হ'ব এইটোৰ এনচাৰটো কি যে সাংগীতিক ৰূপত ৰচনা কৰা একমাত্ৰ বেদ কোনখন এইটো এনচাৰটো হৈছে অপশ্যন চি সামবেদ হৈছে শুদ্ধ উত্তৰ তাৰ পিছৰটো প্ৰশ্ন সামবেদক আচলতে কি বুলি কোৱা হয় সংগীতৰ গ্ৰন্থ বা যোগৰ গীত বুলিও কোৱা হয় যোগা অফ সং তাৰ পিছৰটো প্ৰশ্ন দশৰাজন কি দশৰাজন ইজ এইটোৰ এনচাৰটো কি হ'ব এইটোৰ এনচাৰটো হৈছে বেটেল অফ 10 কিং অৰ্থাৎ 10 ৰজাৰ যুদ্ধক কি বুলি কোৱা হয় দশৰাজন বুলি কোৱা হয় তাৰ পিছৰটো প্ৰশ্ন হুইচ ইজ দ্য লাৰ্জেষ্ট ইপিক ইন দ্য ৱৰ্ল্ড বিশ্বৰ সৰ্ববৃহৎ মহাকাব্য কোনখন এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন এইটোৰ এনচাৰটো কি বিশ্বৰ সৰ্ববৃহৎ মহাকাব্য কোনখন এইটো এনচাৰটো হৈছে অপশ্যন এ হৈছে শুদ্ধ উত্তৰ মহাভাৰত হৈছে ইয়াৰ কাৰেক্ট এনচাৰ এতিয়া আৰু এটা প্ৰশ্ন যে মহাভাৰত কোনে ৰচিত কৰিছিল আচলতে কোনে ৰচনা কৰিছিল মহাভাৰত বেদব্যাসদেৱৰ দ্বাৰা সংস্কৃত ভাষাত ৰচনা কৰা হৈছে আৰু মহাভাৰতক অসমীয়ালৈ কোনে স্থানান্তৰ কৰিছিল সৰস্বতীয়ে কি কৰিছিল মহাভাৰত অসমীয়ালৈ লিখিছিল বা ৰচনা কৰিছিল বন্ধু বান্ধৱীসকল আজিৰ বাবে এইখিনি যদি ভিডিঅ'টো চাই ভাল লাগিছে ভিডিঅ'টো নিশ্চয় লাইক কৰিব আৰু আপোনালোকে যদি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে আগন্তুক আহি থকা দিনবোৰত যি এক্সাম আহি আছে আপোনালোকে আমাৰ এই চেনেলৰ জৰিয়তে বিভিন্ন ধৰণৰ জিকে আসাম হিষ্ট্ৰীৰ পৰা আৰম্ভ কৰি ইণ্ডিয়ান হিষ্ট্ৰী আৰু লগতে মেথছৰ ৰিজনিঙৰ কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰশ্নসমূহ পাই থাকিব আজিৰ বাবে এইখিনিয়ে ধন্যবাদ